ভালেকেইদিন হ'ল ঘৰৰ মানুহৰ লগত যোগাযোগ হোৱা নাছিল। নাই মানে মোবাইলতো সম্পৰ্ক স্থাপন কৰা নাছিলোঁ। কিয় জানো আজিকালি ঘৰলৈ ইমান ফোন কৰিবলৈ মন নাযায়, ইমান নিষ্ঠুৰ হৈ পৰিছোঁ। তেনে নহয় অৱশ্যে, ঘৰত নেটৱৰ্ক ভালকৈ নাপায়, সেয়েহে ফোন কৰিবলৈ থাকি যায় কেতিয়াবা। সকলোলৈকে নমস্কাৰ জনাই এটি নতুন ভিডিঅ' পুনৰ আৰম্ভ কৰিলোঁ। ভাবিলোঁ লগতে ময়ো অকণমান ভুমুকি মাৰোঁ। আচলতে কি জানেনে, ঘৰৰ পৰা মায়ে আমালৈ বুলি হেঁপাহেৰে কেইটামান নাঙল ধৰা পিঠা দি পঠাইছিল। নিজৰ বুলিহে ইমান মৰম বেলেগৰ হাতত দি পঠাইছিল। বেলেগৰ হাতত মানে বেলেগৰ হাতৰ পৰা বেলেগৰ হাতত, মুঠতে 2-3জন ব্যক্তিৰ দ্বাৰাহে আমাৰ ঘৰত পৰিলহি। আৰু অৱশ্যে মায়ে এনেকৈ দিছে, তাৰ বাবে ইয়াতে মই ধন্যবাদ জনালোঁ দেই মা আপোনালৈ বুলি। আৰু এতেহি মোৰ পূজনীয়া মায়ে কিমান যে মৰমত নাঙল ধৰা পিঠাকেইটা দি পঠাইছে। এয়া আচলতে মাজনীয়ে অৰ্থাৎ আমাৰ মায়ে আমালৈ দিয়া মৰম মানে মৰমহে আৰু, বুজিছে নহয়। এইকেইদিন মাহঁতৰ লগত ভালকৈ যোগাযোগ হোৱা নাছিল, কিয়নো ঘৰত নেটৱৰ্ক নাথাকে। সেয়ে কেতিয়াবা ফোন কৰিবলৈ থাকি যায়, আৰু কেতিয়াবা নেটৱৰ্ক নাপাওঁ তেনেকৈ মাজে সময়ে ফোন কৰোঁ যদিও কি হয় থাকি যায় কেতিয়াবা। মা এনেকৈ আপুনি আমালৈ দি পঠিওৱাৰ অৰ্থাৎ নাঙল ধৰা দি পঠিওৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনালোঁ দেই আপোনাক। আপোনাৰ হাতৰ নাঙল ধৰাকেইটা খাই ভাল লাগে দেই মা, সঁচা কথা ক'বলৈ গ'লে। এটা সঁচা কথা ক'ম নেকি মা, আপোনাৰ হাতৰ কি যাদু এয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। যিকোনো বস্তুৱে খাই ভাল লাগে আপোনাৰ হাতৰ। গা পা ধুলোঁ, আৰু গা পা ধোৱাৰ পিছত ডিউটি ওলালোঁ। ডিউটি যোৱাৰ আগত আপুনি দি পঠিওৱা নাঙল ধৰাকেইটাকে খাই গৈছোঁ আজি এনেদৰে চাহৰ লগত। আৰু তেনেকৈ বিশেষ জলপান খোৱা নাই, কেৱল মাত্ৰ নাঙল ধৰা খাই গৈছোঁ আজি। প্ৰথম কামোৰ মাৰি পেলাই আপোনালৈ মনত পৰি গৈছে দেই মা। সঁচাই বহুত টেষ্টি লাগিছে আকৌ, মিছা কথা কোৱা নাই। গাখীৰ, গুড় আৰু নাঙল ধৰা খাই ভাল লাগে, কিন্তু মোৰ আমাৰ ঘৰত কি হয়, গুড় নাই একচুৱেলি। মায়ে দি পঠালে পটককৈ পালোঁ আৰু খাইছোঁ তেনেধৰণৰ। আৰু মোৰ বৰ বিশেষকৈ গুড়ৰ লগত খাই ভাল নালাগে, চেনিৰ লগতে খাই ভাল লাগে, আৰু সেয়ে চেনিৰ লগতে খাইছোঁ হেঁপাহেৰে। আপোনালোকৰ বাৰু নাঙল ধৰা খাই ভাল লাগেনে? আৰু এই বস্তুটো কি নাঙল ধৰা প্ৰায় পোৱা নাযায় নহয় জানো। এয়া বছৰত এবাৰে পোৱা যায়, আৰু সেয়েহে খাইছোঁ আৰু হেঁপাহেৰে, মায়ে দি পঠাইছে বুলি। সেইদিনা এজন ব্যক্তিৰ মুখত শুনিছিলোঁ নহয়, এয়া বোলে নাঙল ধৰা কেতিয়াবা বজাৰতো ওলাই বোলে, দেওবৰীয়া বজাৰত। আৰু মই অৱশ্যে এতিয়ালৈকে দেখা নাই নাঙল ধৰা পিঠা বজাৰত ওলোৱা, কিন্তু ওলাই বুলি কৈছে। পিঠাকেইটা খুব বেছি আঠা নহয়, আৰু যথেষ্ট কোমল হৈছে। খুব বেছি আঠা হ'লেও খাই ভাল নালাগে। এয়া পূৰা মিডিয়াম জোখৰ হৈছে। ইয়াতকৈ আঠা হ'লে চাগে তালুত লাগিয়ে ধৰিব। বৰ তৃপ্তিৰে খাই আছোঁ দেই আজি নাঙল ধৰা। আপোনালোকৰ নাঙল ধৰা খাই দেখুৱাই আছোঁ বুলি বেয়া নাপাব আকৌ দেই। একচুৱেলি আপোনালোকক দেখাবলৈ বুলি মই তেনেকৈ ভিডিঅ' বনোৱা নাই। কোনোবাই যদি নাঙল ধৰা চিনি নাপায়, তেখেতসকলেহে জানিব বুলিহে মই ভিডিঅ'টো বনাইছিলোঁ, আৰু লগতে মাক এটা ধন্যবাদ জনাবলৈ বুলিহে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। নাঙল ধৰা পিঠাকেইটা দেখিবলৈ বৰ সুন্দৰ হৈছিলে নহয় জানো বাৰু। ইয়াত পূৰা বগা চকচকীয়া, চাইজটো যথেষ্ট ডাঙৰ, আৰু খাই হেঁপাহ পলাই গৈছে কি পেট ভৰি গৈছে দুটা নাঙল ধৰাই। আপোনালোকে বাৰু খেতিসকল এনেদৰে নাঙল ধৰা পিঠা খায়নে বাৰু? আৰু মই নাঙল ধৰা কৈছোঁ, কিছুমানে বেছি সংখ্যক মানুহে নাঙল ধোৱা বুলি কয়, যিহেতু আমাৰ গাঁৱৰ ছাইডে আমাৰ যিটো অঞ্চল, সেই অঞ্চলত নাঙল ধৰা পিঠা বুলিহে কয়। নাঙল ধৰা পিঠা ঠাই ভেদে ভেদে এক নাঙল ধোৱা পিঠা বুলি কয়। অৰ্থাৎ নাঙল খেতিৰ কাম শেষ হ'লে নাঙলটো ভালকৈ ধুৱে, আৰু ধোৱাৰ পাছত ইয়াক ভালদৰে তুলি থয়। তাৰপিছতে ইয়াক এই পিঠাটো খাই খেতিয়কজনক বিদায় দিয়ে। সেয়েহে নাঙল ধোৱা পিঠা বুলি কয়, আৰু আমাৰ অঞ্চলত ইয়াক নাঙল ধৰা পিঠা। নাজানো কিমান দূৰ সত্য এয়া নাঙল ধৰা আৰু নাঙল ধোৱা, ইয়াৰ মাজত বিশেষ পাৰ্থক্য কি আছে কি নাই, কিন্তু শব্দ দুটা সম্পূৰ্ণ বেলেগ হয়, ইয়াৰ অৰ্থৰো বেলেগ হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ, আৰু যদি ভাল লাগিছে এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুন চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।